হয় মই বহুত ভোটৰ ব্যৱধানত জয়ী হৈছো। এইটো মোৰ জয় নহয়, এইটো ৰাইজৰ জয়। আৰু ৰাইজে যিফালে মোক আগবাঢ়ি যাব কয় এইটো সেইফালে মই আগবাঢ়ি যাম। এইটো মোৰ প্ৰথম পদক্ষেপ। আপুনি জয় কৰিছে কিন্তু ব্যৱধানটো ইমান বেছি হৈছে তাকো কংগ্ৰেছৰ বিৰুদ্ধে, কিহৰ কাৰণে? আপুনি নিজে কংগ্ৰেছত আছিলে আৰু ষ্টেণ্ডিং এমএলএ আছে, তাৰ পাছতো ইমান বৃহৎ জয়। হয়, আপোনালোকে চবে জানে যে মই আচলতে কংগ্ৰেছত আছিলো। দীৰ্ঘ 28 বছৰ যি কষ্ট কৰিছো, পৰিশ্ৰম কৰিছিলো, তাৰ পুৰস্কাৰ ৰাইজে দিছে আৰু ৰাইজে যিটো বিচাৰিছিলে সেইটো ৰাইজে পাইছে। মই কিহেৰে যে ধন্যবাদ জনাম ৰাইজক, কিহেৰে যে পুজিম মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। আপোনালোকৰ জৰিয়তে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এই সুমন্তলিত কুমাৰী ৰাখি ৰাইজলৈ মই কৃতজ্ঞতা জনাওঁ আৰু মই ভৱিষ্যতে যাতে আগুৱাই লৈ যায় তাৰ বাবে সকলোকে মই অনুৰোধ জনাইছো। এইবাৰ আমি দেখিছো যে কেৱল দল নহয়, প্ৰাৰ্থী চাইও বহু ভোট দিছে আৰু বিশেষকে কংগ্ৰেছৰ বিৰুদ্ধে ভোট কৰা দেখা পাইছো। কি ক'ব? হয় হয়, এইটো সঁচা কথা কৈছে। কেৱল দল চাই নহয়, এজ এ ভিতৰা হিচাপে বহুত মানুহে মোক ভোট দিছে। এজ এ ভিতৰা হিচাপে কংগ্ৰেছ নাই, বিজেপি নাই, UDF নাই, মুঠতে সৰ্বদলীয় কেণ্ডিডেট হিচাপে মোক ৰাইজে ভোট দিছে আৰু আঁকোৱালি লৈছে। হয়, য'ত নাকি আমি দেখা পাই আছো যে UDFৰ সাংগঠনিক ভেটি যথেষ্ট দুৰ্বল আছিল, কিন্তু আপুনি প্ৰতিদ্বন্দ্বী হৈ অহাৰ পিছত বিপুল ভোটৰ ব্যৱধানত আপুনি জয়লাভ কৰিছে। আচলতে ৰণকৌশল কি আছিল আপোনাৰ? হয়, আচলতে মোৰ ৰণকৌশল এইটোৱে আছিল যে মই ৰাইজৰ অন্তৰৰ ভিতৰত সঁচাকে মই পাৰিছিলো। মই প্ৰত্যেকজন ৰাইজৰ ভিতৰত সোমাইছিলো যে দিলৱাৰাক যাতে অন্তৰৰ পৰা উলিয়াই দিব নোৱাৰে। আৰু বহুতে চেষ্টা কৰিছিল যদিও আচলতে দিলৱাৰাক মানুহৰ অন্তৰে গাঁঠি লৈছিলে। সেইকাৰণে এইটো মোৰ ৰণকৌশল আছিলে, চবকে টাচ কৰিবলৈ চেষ্টা কৰিছিল। ৰাইজলৈ কি ক'ব এতিয়া? মোৰ ৰাইজলৈ মোৰ এটাই বিনম্ৰ অনুৰোধ, মোক যাতে আগলৈ সকলো ফালে দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যায়, এইটোৱে মোৰ ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ।